রোদ পড়ে যে হ্যাঁ রোদ পড়ে যে রোদ পরে কত আজি রোদ নাই দেখো কত এই কেউ নাই এরকম গুটি রোদে রোদ ও দেখুটি রোদ আজি বতৰটো ভাল দেখো এই বতৰ ভাল আচ্ছা রোদ নাই দেখো আজি পানী আইব পানী তুমি কেনে গম পাইছা পানী আইব বুলি হ্যাঁ কেনে গম এই পাইছা বতৰটা এই সাথে গম পাইছো দুদিনীয়া কাৰ্যসূচীৰে উদযাপিত হৈ আছে হৰভোগৰ ফেহুৰাখাত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ ১বিংশতিতম প্ৰতিষ্ঠা দিৱস সমগ্ৰ বৰ্ণগৰ অঞ্চলতে শিক্ষাৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা লৈ অহা শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে উলিওৱা হয় বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰু আজিৰ এই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে পশ্চিম বৰ্ণগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক নীৰদ পাঠকে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে বাৰে বৰণীয়া বেশভূষাৰে অংশগ্ৰহণ কৰা এই সাংস্কৃতিক শোভাযাত্ৰাই মন মোহিবলৈ সক্ষম হয় সমগ্ৰ অঞ্চলটোৰ ৰাইজৰে ফেহুৰাখোৱা শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰিছে আৰু ইয়াত মোক উদ্বোধক হিচাপে মাতিছে আৰু মই ইয়াত আহি যথেষ্ট সুখী হৈছোঁ আৰু ল'ৰা ছোৱালীবোৰক দেখি মই উৎফুল্লিত হৈছোঁ আৰু এনেধৰণেই আজি মই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিবলৈ আগবাঢ়িছোঁ ধন্যবাদ পৰম শ্ৰদ্ধাভাজন বাববানৱ আয়ু মাতৃ প্ৰমুখ্যে আমাৰ নিউজ টাইম 3 আমাৰ সাংবাদিক নাথ ডাঙৰীয়া আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাইছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিক্ষা শাখা সমিতিৰ দ্বাৰা পৰিচালিত এই শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়খন 2004 বৰ্ষৰ 7 ফেব্ৰুৱাৰী তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল যোৱা 2025 7 ফেব্ৰুৱাৰী তাৰিখে আমি পতাকা উত্তোলনৰ কাৰ্যসূচীৰে প্ৰথম কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আমাৰ বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰিবলৈ লৈছোঁ হওক আজিৰ কাৰ্যসূচীসমূহৰ ভিতৰত আছে আমাৰ ৰাতিপুৱা নাম প্ৰসংগভাগে ইতিমধ্যে হৈ গ'ল ইয়াৰ পিছতে আমাৰ আছে বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰেৰহণীয়া যি সাংস্কৃতিক শোভাযাত্ৰা আমি সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে আছে আমাৰ অভিভাৱক সন্মিলন আৰু তাৰ পিছতে আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা বিচিত্ৰ অনুষ্ঠান সাংস্কৃতিক অনুষ্ঠান সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু মই আপোনাৰ সবৰে সেশনত সেৱা নিবেদিছোঁ ধন্যবাদ அண்ணா வணக்கம் இன் பேரு என்னா ইন পেৰু মৃদুপৱন দাস অন্য পেৰু ইয়ান্না ইন পেৰু মানে মোৰ নাম মৃদুপৱন দাস আৰু ইন পেৰু মানে তোমাৰ নাম কি ইদা কওঁ না অলপ
ক'ব নোৱাৰো আৰু সত্ৰীয়া জানানে নাই সত্ৰীয়া নৃত্য জানো আৰু কোনে শিকাইছে নিৰ্মল অধিকাৰী ছাৰে নিৰ্মল অধিকাৰী ছাৰে কিমান জানা সত্ৰীয়া নৃত্য কি শিকিছা নেকি ভালকৈ অলপমান শিকিছো আৰু হয় নেকি তুমি নাচানে নাই সত্ৰীয়া নাচো কেতিয়াবা নাচা এনেই নাচো স্কুলত কেতিয়াবা তোমাৰ ভাল নামটো কি মোৰ নামটো শ্ৰী পৰিণীতা দাস ৰবীন্দ্ৰ দাস আৰু তোমালোকৰ বিদ্যালয়ৰ কিমান জন প্ৰতিষ্ঠা দিৱস এইটো 21ম প্ৰতিষ্ঠা 21ম কিমান চনত স্থাপিত হৈছিলে বিদ্যালয়খন 2004 চনত 2004 ক'ত যায় আজি আজি আমি জানো যে ভাগৱত ভ্ৰমণৰ কাৰণে ওলছো আৰু ভাগৱত ভাগৱান সাংস্কৃতিক শোভাযাত্ৰা নাচলো না আমি এইগিলা আমি নাচলো না হয় নেকি আমাৰ ক'ত শিকিছা আপোনালোকে আমি গাঁৱতে আমাৰ নামদল আছে আমাৰ গাঁৱতে নামদল আপোনাৰ গাঁওখনৰ নাম কি পশ্চিম নগাঁৱৰ পশ্চিম হালপাৰা কোনে শিকাইছে গাঁৱতে শিকিছে আমি গাঁৱতে নিজে নিজে শিকিছো আৰু আজি কিয় আহিছে ৰাস্তা ৰাস্তাৰ নাম গাই আছে কিয় গাই আছে আমি স্কুলৰ বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আমাৰ নামদল নিমন্ত্ৰণ দিছে সেইকাৰণে আমি আহিছো আৰু নামদল যে নিমন্ত্ৰণ দিছে পইচা দিবনে নাই নাই জানো আৰু পইচা নালাগে আমাৰ আমি এনেই আহিছো আৰু আপুনি হৰি আপুনি ৰাস্তা ৰাস্তা নাম গাইছে হয় কিয় ৰাস্তা ৰাস্তা নাম গাইছে আজি এই আজি শংকৰদেৱ স্কুলৰ আমাৰ প্ৰতিষ্ঠা দিৱস আপুনিতো শংকৰদেৱ বিদ্যালয়ত নপঢ়ে দেখো নপৰে যে মোৰ ল'ৰাই পঢ়িছিলে আগতে লৰাই পৰিছিল হয় আপুনি আজি নাম গাব আহিছে আৰু নাম গাইছো ভাল লাগে মোৰ নাম মাতিছেনে নমতাকে আহিছে মাতছে আমাক পইচা দিবনে নাই পইচাটো আমাক নালাগে আমি এনেই আহিছো এনে আহিছে হৰিৰ নামত সামাজিক সেৱা হয় আপোনাৰ ভাল নামটো কৈ দিয়কচোন মোৰ নামটো শ্ৰী শকুন্তলা নাথ শকুন্তলা নাথ হয় কিয় কাজিয়া লাগিছে হা কইনা আৰু দৰা কাজিয়া লাগিছে নেকি লাগা নাই কিয় গালি দি আছে কইনা কইনা কিয় পলাইছে তোমাৰ পৰা কইনা তোমাক দৰাই গালি দিছে নেকি কিয় গালি দিয়ে নাচদু তোমালোকৰ আজি বিয়াৰ দিনে কিয় গালি দিছে নাচদু হা নাচদু নাজানা দৰাৰ নাম কি টিংকু হা টিংকু মেথি দৰাত দেখোন নাম ল'ব নাপায় দেখো মুখত তুমি কিয় নাম লৈছা এনে হা এনে এনেই তোমালোকৰ কি কোনে ঠিক কৰিছে বিয়াখন হা বিয়া কোনে ঠিক কৰি দিছে মায়ে মায়ে ঠিক কৰি দিছে কইনা কোনে ঠিক কৰি দিছে মায়ে মায়ে ঠিক কৰি দিছে দৰাৰ ঘৰ ক'ত কলবাৰী হা কলবাৰী কলবাৰীত আৰু কইনাৰ ঘৰ ক'ত কইনা ক'ত ক'ত বিয়া কৰাব যাবা তুমি ঘৰ বনাইছা কইনা হা হা পাঠশালা পাঠশালা কি চলি আছে তোমালোকৰ বিদ্যালয় প্ৰতিষ্ঠা দিৱস প্ৰতিষ্ঠা দিৱস কিমান নম্বৰ প্ৰতিষ্ঠা দিৱস 21 নম্বৰ কেনেকুৱা লাগিছে আজি ভাল লাগিছে ভাল লাগিছে তুমি কি হৈছে আজি মিচিং মিচিং ভাষা জানানে নাই নাজানা মিচিং গান জানানে নাই জানো অসমীয়া গান এটা গাই দিয়া অলপমান বিহু ফুল ফুলিছে তুমি যেন মনি কি হৈছে আজি তুমি এইটো ভাষা ক'ব নাজানা জংঘলৰ ভাষা নেকি এইবিলাক মাংস খোৱা নে মাছ খোৱা তুমি মাংস পুৰি খোৱা নে কেঁচাই খোৱা তোমাৰ নাম কি শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ শিক্ষয়িত্ৰী নেকি হয় আজি অনুষ্ঠানটো সম্পৰ্কে কি ক'ব 21তম বিদ্যালয় নহ'ব অলপ পিছত ভালকে কম দেচোন কি আজি কি চলি আছে আজি শোভাযাত্ৰা চলি আছে 21তম প্ৰতিষ্ঠা দিৱসৰ আজি দ্বিতীয় দিনা আমাৰ শোভাযাত্ৰা চলি আছে আৰু এই শোভাযাত্ৰাত কণ কণ ল'ৰা ছোৱালীবিলাকে অংশগ্ৰহণ কৰিছে আৰু এই অংশগ্ৰহণত আমাৰ ভাল লাগিছে এটা উলহ মালহৰ পৰিৱেশ জাগি উঠিছে আপোনাৰ মনতো উলহ মালহ লাগিছে নে লাগিছে কিমান লাগিছে মানে বহুত আৰু যাক বুজাব নোৱাৰো আৰু বুজাব নোৱাৰে তথাপিও কিমান লাগিছে অলপ কওকচোন উলহ মালহ পৰিৱেশ মানে মনটো উখল মাখল লাগি আছে আৰু উখল মাখল লগা নেকি উখল মাখল মানে কি হয় মানে নাচিবলে মন যায় আৰু নাই নানাচো নাচাৰ ইমান এটা অভ্যাস নাই কিন্তু মনত এটা কিবা নাচাৰ ভাৱ আহি আছে
ঠিক আছে আপোনাৰ নাচ চাম বাৰু আমি পিছত ঠিক আছে ধন্যবাদ ধন্যবাদ তোমালোকে কি হৈছে আজি আমি চাহ বাগানীয়া হৈছোঁ চাহ বাগানী আছে অলপ চাহ বাগানৰ গান এটা গাই দিয়াচোন চাহ বাগানৰ গান এটা গাই দিয়া চাহ বাগানৰ গান নাজানো হা? অলপ গাই দিয়া নাজানোটোকে গাই দিয়া তুমি গাচোন এখন চাহ বাগানৰ গান ল'ৰা কেইটা কিয় ল'ৰা গা কোনে পাৰে এইকেইটা ল'ৰা কেইটাই কোন ল'ৰা এইকেইটা এইকেইটা চাহ বাগানীয়া চাহ বাগানীয়া ল'ৰা অঁ তোমাৰ চাহ বাগানৰ নহয় নেকি হয় তেতিয়াহ'লে তোমালোকে নাজানে নেকি নাজানো চাহ বাগানৰ গান অলপ গোৱাচোন মই চাহ বাগানীয়া গান নাজানো হা নাজানো তুমি জানা নেকি চাহ বাগানৰ গান নাজানো এই, তোমালোকে ক'ত যোৱা আজি হা মাছ মাৰবা মাছ মাৰবা ক'ত মাছ মাৰিব যোৱা তোমালোকে নদীত নদীত নদীটোৰ নাম কি পকা লগা নদী পকা লগা নদী পোকা লগা নদী এই নদীটো কি পোকা লাগিছে নেকি নেকি হা নদীটোৰ নাম কিয় পোকা লাগি কিবা পোকা লাগিছে নেকি হা কি মাছ মাৰিবা তোমালোকে পুঠি মাছ আৰু বেলেগ মাছ যদি পোৱা ল'বানে নাই হা বেলেগ মাছৰ কেইটামান নাম কোৱাচোন পুঠি মাছ গৰৈ মাছ আৰু আৰু দৰকিনা মাছ তুমি কি মাছ খাই বেছি ভাল পোৱা পুঠি মাছ পুঠি মাছ ভাল পোৱা হা আৰু তুমি তোমাক কোনে সজাই দিছে আজি বায়ে বাইৰ নাম কি নিকিতা নিশিতা তুমি কোন ক্লাছত পঢ়া ওৱান ক্লাছ 1ত তোমাৰ নামটো কি শ্ৰী নেহানাথ কি শ্ৰী নেহানাথ নেহানাথ থেংক ইউ কইনা তোমাৰ দৰাৰ হাতত ধৰিছা নেকি তুমি হা কি তোমালোকৰ আজি কি বিয়া হৈছে নেকি হা কাৰ লগত বিয়া হৈছে হা জ্যোতিষমানৰ লগত কোনে ঠিক কৰি দিছে বিয়া হা কোনে ঠিক কৰি দিছে বিয়া হা কোনে ঠিক কৰি দিছে মায়ে হা দৰাৰ ক'ত ঘৰ হা দৰাৰ নাম কি ক'ত ঘৰ দৰা কইনা আছে দহলাপাৰাত তুমি দৰাৰ কি হোৱা কি হোৱা তুমি দৰাৰ সখী সখী তোমাৰ নাম কি কুণাল দাস হা কুণাল দাস তুমি কিয় আহিছা দৰা কইনাৰ লগত হা চাটা ধৰবা ছাতা ধৰবা কি ছাতা ধৰা তুমি কি হোৱা দৰাৰ হা দৰাৰ কি হোৱা ছাতা ধৰা ডলাৰ হা এই ৰ'দ পৰে যে হা ৰ'দ পৰে যে ৰ'দ পৰে ক'ত আজি ৰ'দ নাই দেখো ক'ত এই কিয় নাই এই শুনি গুটি ৰ'দতে ৰ'দ ক'ত দেখো ৰ'দ আজি বতৰটো ভাল দেখো এই বতৰ ভাল আচ্ছা ৰ'দ নাই দেখো আজি আজি পানী আহিব পানী তুমি কেনেকৈ গম পাইছা পানী আহিব বুলি হা কেনেকৈ গম এই পাইছা বতৰটা এই চাতে গম পাইছো বতৰটো চাওঁতে গম পাইছা তুমি কেনেকৈ গম পোৱা বতৰটো চাই হা কেনেকৈ গম পোৱা পানী আহা বুজি কালা হৈছে কোনে শিকাইছে এনেকে বতৰ চোৱা হা কোনে শিকাইছে মোক কাহৈ কেনে মই নিজে শিকছো নিজে শিকিছা হা আৰু কি কি জানা তুমি হা বেলেগ কি কি বিদ্যা জানা আৰু একো লাছো একো নাজানো তুমি কি বিষয় চবচে ভাল পোৱা হা কি বিষয় পঢ়ি ভাল পোৱা মই হা মই হ'ল দাদি মাক কৈ নাই 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 কি 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 হা কি ভাল পোৱা মই হা মই অংক 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 সঁচা ভাল পোৱা না 5 + 5 কিমান 5 + 5 কিমান 10 5 + 5 10 নহয় দেখো ন দেখো ন ন ন হা ন 9 নে 10 5 + 5 + 5 হা 5 + 5 9 নে 10 5 হা ন কি হৈছে তুমি নাৰদ নাৰদ তুমি নাৰদ ক'ত যোৱা তুমি মই পৃথিৱীখন চাবলৈ আহিছো পৃথিৱীখন চাব ক'ৰ পৰা চাব আহিছা স্বৰ্গৰ পৰা স্বৰ্গৰ পৰা তুমি কেনেকৈ আহিছা স্বৰ্গৰ পৰা হা স্বৰ্গৰ পৰা কেনেকৈ আহিছা এৰোপ্লেনত আহিছে নে কিহত আহিছা নহয় হা এনেকেই আহিছো কেনেকৈ আহিছা এনেকে এনেকৈ খোজকাঢ়ি উৰি আহিছা তুমি উৰি অলপ উৰি দেখুৱাচোন কেনেকৈ উৰি যোৱা হা আজি শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ 21 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু সেই উপলক্ষে আজি আহি আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ সামৰণি পৰি আৰু ইয়াৰ পিছত বিভিন্ন কাৰ্যসূচী আছে এই কাৰ্যসূচীত মানে সমূহ ৰাইজক এই অঞ্চলটোৰ সমূহ ৰাইজক মানে যোগাযোগ কৰিবলৈ বা ইয়াত আহি মানে উপস্থিত হৈ উপভোগ কৰিবলৈ আমি আহ্বান জনাইছোঁ আপুনি শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ শিক্ষাৰ্থী নেকি প্ৰাক্তন শিক্ষাৰ্থী প্ৰাক্তন শিক্ষাৰ্থী আপোনাৰ ভাল নামটো কি কুনু দাস হা কুনু দাস কুনু দাস এতিয়া কি কৰি আছে আপুনি এতিয়া বৰ্তমান একো কৰা নাই একো কাৰণে আজি কিয় আহিছে ইয়াতে আজি আমাৰ ইয়াত নিমন্ত্ৰণ কৰা হৈছে আচলতে হয় কি আছে আজি আজি শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় 21তম যিহেতু আমাৰ এই
বাৰ্ষিক অধিৱেশনৰ লগত হেৰি কৰা হৈছে ন বাৰ্ষিক অধিৱেশন নে প্ৰতিষ্ঠা দিৱস? প্ৰতিষ্ঠা দিৱস আচলতে হয় নেকি? বিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখিয়ে কৰা হৈছে এই প্ৰতিষ্ঠা দিৱস আৰু কি ক'বা যে অনুষ্ঠানটো সম্পৰ্কে? বিশেষ একো নাই ভালে লাগিছে আপুনি কিবা চাইছে নে কিবা পাৰফৰ্ম কৰিছে? নাই একো কৰা নাই খালি চাইছে? ধন্যবাদ। থেংক ইউ